মধ্য অসম ৰেডিঅ' শ্ৰোতা সংঘৰ ব্যতিক্ৰমী প্ৰয়াস ৰেডিঅ'ক জনতাৰ মাজত অধিক বহুলভাৱে প্ৰসাৰৰ লগতে উঠি অহা প্ৰজন্মৰ মাজত ৰেডিঅ'ৰ জনপ্ৰিয়তা প্ৰয়োজনীয়তা বৃদ্ধিৰ এক ব্যতিক্ৰমী চিন্তাৰে সদ্যগঠিত মধ্য অসম ৰেডিঅ' শ্ৰোতা সংঘই নগাঁও জিলাৰ দীঘলদৰীত অনুষ্ঠিত কৰে এক ব্যতিক্ৰমী অনুষ্ঠান। দীঘলদৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰী আৰু শিক্ষক কৰ্মচাৰীসকলে আয়োজন কৰা গ্ৰীষ্ম উৎসৱৰ অনুষ্ঠানত ছাত্ৰ ছাত্ৰীসকলে গীত নৃত্য আবৃত্তি বক্তৃতা আদি বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠানে সকলোকে মোহিত কৰে। এই অনুষ্ঠানৰ মাজতে মধ্য অসম ৰেডিঅ' শ্ৰোতা সংঘই মধ্য অসম ভিত্তিত আয়োজন কৰা প্ৰশ্ন উত্তৰ প্ৰতিযোগিতাত বিদ্যালয়খনৰ পৰা অংশগ্ৰহণ কৰা 10 গৰাকী ছাত্ৰ ছাত্ৰীক সংঘৰ তৰফৰ পৰা মানপত্ৰ বহী আৰু কলমেৰে সন্মান জনোৱা হয়। সন্মান লাভ কৰা ছাত্ৰ ছাত্ৰীসকল হৈছে নিৰ্জুমণি দেৱী, নৱনীতা দেৱী, ধৰিত্ৰী দেৱী, ঋতুমণি দেৱী, দৃষ্টিনন্দন ভাৰতী, বিজয়নন্দ নাথ, স্নেহা দেৱী, পূজা দাস, কুকি দেৱী আৰু মিনু দাস। বিদ্যালয়খনৰ প্ৰধান হেমকান্ত শইকীয়াৰ পৌৰোহিত্যত অনুষ্ঠিত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত উপস্থিত থাকি মধ্য অসম ৰেডিঅ' শ্ৰোতা সংঘৰ সঞ্চালক ৰাহুল দেৱ বৰদলৈয়ে ৰেডিঅ'ৰ অতীতৰ জনপ্ৰিয়তা, ৰেডিঅ'ৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক মানসিক আৰু বৌদ্ধিক বিকাশৰ ক্ৰমবদ্ধতাৰ লগতে বৰ্তমান সময়ত জনজীৱনক আগুৱাই নিয়াৰ ক্ষেত্ৰত ৰেডিঅ'ৰ ভূমিকা সম্পৰ্কে সুন্দৰ বক্তব্য প্ৰদান কৰে। অন্যহাতে মধ্য অসম ৰেডিঅ' শ্ৰোতা সংঘৰ যোগেদি উঠি অহা প্ৰজন্মক প্ৰতিযোগিতামূলক মনোভাৱৰ সৃষ্টি কৰা আৰু সৃষ্টিশীল মনৰ একোগৰাকী সুনাগৰিক হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত সংঘৰ ভূমিকা সম্পৰ্কেও অৱগত কৰে। অনুষ্ঠানত সংঘৰ মুখ্য সঞ্চালক কিৰণ চন্দ্ৰ নাথ, সদস্য বিমান মজুমদাৰ, বিদ্যালয়খনৰ সহ শিক্ষক ক্ৰমে মন্টু কুমাৰ নাথ, বিষ্ণু সাধন দাস, গোপাল বৰা, গগন লস্কৰ, ৰাকেশ শৰ্মা, জিতেন্দ্ৰ যাদৱ, পৰাগ কুমাৰ নাথ, শুভনাথ বাৰ্মা, চন্দন দাস, দেৱানন্দ নাথ আৰু ৰূপামণি দেৱী উপস্থিত থাকে। শৈক্ষিক, স্বাস্থ্য, কৃষি বিভিন্ন দিশ সামৰি প্ৰচাৰৰ এক উত্তম মাধ্যম হিচাপে স্বীকৃত হৈছিল আৰু আজি এই ৰেডিঅ'ক জনমানসত ব্যয়বহুল হিচাপে প্ৰচাৰৰ উদ্দেশ্যে আজি কিছুদিনৰ আগতে মধ্য অসম ৰেডিঅ' শ্ৰোতা সংঘ নামেৰে এই অনুষ্ঠানৰ জন্ম হৈছিল যোৱা 13/2/2024 তাৰিখে। আৰু ইয়াৰ মূল লক্ষ্য আৰু উদ্দেশ্য হৈছে বৰ্তমান ছাত্ৰ ছাত্ৰীসকলৰ মাজত ৰেডিঅ'ৰ জনপ্ৰিয়তা, ৰেডিঅ'ৰ জৰিয়তে পাব লগা যি শিক্ষা আৰু সমাজৰ যি নৈতিক, অৰ্থনৈতিক, সামাজিক, সাংস্কৃতিক যিবোৰ ধাৰা এইখিনি প্ৰচাৰৰ অন্যতম ৰেডিঅ'ৰ জনপ্ৰিয়তা প্ৰচাৰৰ কাৰণে এই ৰেডিঅ' শ্ৰোতা সংঘৰ জন্ম হৈছিল। ইয়াৰ জৰিয়তে উঠি অহা প্ৰজন্মক বিভিন্ন দিশত এই শ্ৰোতা সংঘই আগবঢ়াই নিয়াৰ এক প্ৰয়াস কৰি আহিছে আৰু যদিও এই অনুষ্ঠানটো তেনে চালুকীয়া তথাপিও পৰাই বিভিন্ন কাৰ্যসূচীৰে ছাত্ৰ ছাত্ৰীসকলৰ মাজত সাধাৰণ জনতাৰ মাজত আমি সোমাবৰ কাৰণে চেষ্টা কৰিছোঁ আৰু তাৰে এটি অনুষ্ঠান আজি আপোনালোকৰ মাজত আমি উপস্থাপন কৰিবৰ কাৰণে আহিছোঁ। ইতিমধ্যে এই ৰেডিঅ' শ্ৰোতা সংঘই এটি প্ৰশ্ন উত্তৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছিল। মধ্য অসমৰ বিভিন্ন ঠাইৰ ছাত্ৰ ছাত্ৰীসকলে ইয়াত অংশগ্ৰহণ কৰিছে আৰু আপোনালোকৰ এই বিদ্যালয়ৰ কেইবাগৰাকী ছাত্ৰ ছাত্ৰীয়ে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে। প্ৰতিযোগিতাটো তেনেই সাধাৰণ যদিও ইয়াৰ অন্তৰ্নিহিত যিটো কথা ই অতি গুৰুত্বপূৰ্ণ। এইকাৰণেই কৈছোঁ যে আমাৰ যিকেইটা প্ৰশ্ন উত্তৰ ইয়াত ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে আগবঢ়াই দিয়া হৈছিল, চাবলৈ গ'লে এই প্ৰশ্ন উত্তৰকেইটা একেবাৰে সাধাৰণ। তামোল মানুহে কিয় খায়, তামোলৰ পৰা হ'ব পৰা অপকাৰিতা, এইটো আমাৰ
অসমীয়া সমাজত তামোলৰ বিষয়ে হয়তো একেবাৰে সৰু 4-5 বছৰীয়া ল'ৰা ছোৱালীও জানে কাৰণ অসমীয়া মানুহৰ প্ৰত্যেক ঘৰৰ মানুহতে তামোল পাণৰ বিষয়ে নজনা হয়তো নাই আমি আর রবি দেবী অশেষ ধন্যবাদ